আমাৰ ৭৮তম স্বাধীনতা দিৱসৰ আজি পতাকা উত্তোলনস্থলীত সমবেত হোৱা আমাৰ সতীৰ্থ হস্ততাঁত বয়ন শিল্পৰ সভাপতি প্ৰমুখ্যে আমাৰ সতীৰ্থ বন্ধু তথা আমাৰ এই অনুষ্ঠানটোৰ কাৰ্যকৰী সদস্য যাদৱ ভৰালী, প্ৰশান্ত শৰ্মা, জিতু শইকীয়া, আৰু মহেন্দ্ৰ শৰ্মাক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এই ৭৮তম স্বাধীনতা দিৱস পতাকা উত্তোলনৰ কাৰণে আমি আমাৰ অনুষ্ঠানৰ স্থায়ী সভাপতি শ্ৰীযুত ৰূপজ্যোতি পতংগীয়াদেৱক আমি পতাকা উত্তোলন কৰিবৰ কাৰণে আমি অনুৰোধ কৰিলোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি এখন আমাৰ অসমীয়া জাতীয় বৰ্ষৰে আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ সম্বৰ্ধনা হৈছে আমাৰ এই অনুষ্ঠানটোৰ আন এগৰাকী কাৰ্যকৰী সদস্য তথা একাউণ্টেণ্ট প্ৰশান্ত শৰ্মা, তেখেতক আমি এখনি ফুলাম গামোচাৰে আজি এই স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আমি সভাপতি মহোদয়ক এখনি ফুলাম গামোচা আমি সম্বৰ্ধনা জনাব লৈছোঁ। আৰু আমি এতিয়া আমাৰ আন এগৰাকী কাৰ্যকৰী সদস্য যাদৱ ভৰালীদেৱক সভাপতিক আগবঢ়াই লৈ যাবলৈ আমি অনুৰোধ কৰিছোঁ পতাকা উত্তোলনস্থলীলৈ। হতাহত উৰিব তেতিয়া খোলা আছে ঠিক আছে ন? ঠিক আছে। বস্তুটো অকণমান হিলেক পেলেক হৈ আছে ন? হিমাচল যমুনা গঙ্গা উচ্চল জলধি তরঙ্গা তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গলদায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। আজি ৭৮তম স্বাধীনতা দিৱসত আমি আমাৰ সতীৰ্থসকলৰ লৈ এটা বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে আমাৰ সভাপতি মহোদয়ক আমি দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ। শ্ৰদ্ধাৰ আজি এই ৭৮তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন স্থলীত উপস্থিত থকা সতীৰ্থ NGOৰ সম্পাদক কন্দৰ্প বৰা ডাঙৰীয়া, আমাৰ আজিৰ এই পতাকাস্থলীত উপস্থিত থকা আমাৰ NGOৰ ট্ৰেজাৰাৰ প্ৰশান্ত শৰ্মা, আমাৰ কাৰ্যকৰী সদস্য জিতু প্ৰসাদ শইকীয়া, কাৰ্যকৰী সদস্য যাদৱ ভৰালী আৰু শ্ৰদ্ধাৰ মহেন্দ্ৰ শৰ্মা ডাঙৰীয়া, লগতে আমাৰ এই অনুষ্ঠানটোৰ মুখ্য প্ৰশিক্ষক দাস ডাঙৰীয়া, আমি আজিৰ এই পতাকাস্থলীৰ পৰাই আমাৰ ৭৮ সংখ্যক যি স্বাধীনতা দিৱস, সেই স্বাধীনতা দিৱসৰ সমূহ সতীৰ্থলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ
আৰু এই সুযোগতে তেখেতসকলে যদিও আমাৰ আজিৰ এই অনুষ্ঠানত যিসকল উপস্থিত আছে বা যিসকল উপস্থিত থাকিব পৰা নাই আৰু লগতে দূৰণিবতীয়া যিসমূহ আমাৰ সতীৰ্থ তথা আমাৰ কাৰ্যকৰী সদস্যসকল আছে আটাইলৈকে মই ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এটা আমাৰ বাবে অতি পবিত্ৰ দিন। 1947 চনৰ 15 আগষ্টৰ তাৰিখেই আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে আৰু এই স্বাধীনতা আচলতে এদিনত হোৱা নহয়। আমি সকলোৱে জানো জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষৰ যি ইতিহাস আমি সকলোৱে জানো যে আজিৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি নিৰ্দেশক শিৰোগত কৰি আমাৰ ঢেকীয়াজুলিতো বীৰ সেনানীসকলে ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে ওলাই আহিছিলে আৰু আমাৰ আজিৰ ঢেকীয়াজুলি টাউনৰ যি মাজমজিয়াত যি আমাৰ ভাৰত ত্যাগ আন্দোলনৰ যি মহান স্মৃতি, এই স্মৃতি আমি সকলোৱে জানো যে এই স্থানতেই আমাৰ দেশক স্বাধীনতা কৰিবৰ কাৰণে মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, অপূৰ্ণনাথ চুতীয়া, কুমলী দেৱী, কোহলী দেৱী, তিলেশ্বৰী দেৱীকে প্ৰমুখ্য কৰি ৰতন কছাৰী, লেলেৰা কছাৰীকে আদি কৰি 13 গৰাকী শ্বহীদ আৰু 2 গৰাকী অজ্ঞাত বীৰ সেনানীয়ে আমাৰ স্বাধীনতাৰ হকে ইয়াত প্ৰাণ বিসৰ্জন দিছিলে। গতিকে আজিৰ এই পবিত্ৰখনত আমি তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেওঁলোকলৈ আমাৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। গতিকে আমি এই স্থানতেই আজি পঞ্চম বৰ্ষৰ বাবে আমি ইয়াত পতাকা উত্তোলন কৰিলোঁ আৰু আজিৰ পৰা 5 বছৰৰ পূৰ্বেই আচলতে আমি আনুষ্ঠানিকভাৱে যদিও আমাৰ অনুষ্ঠানটো 5 বছৰ হোৱা নাই, তথাপিও আমাৰ চিন্তা চৰ্চাই আমি 2019 চনৰ পৰাই আমি চিন্তা চৰ্চা কৰিছিলোঁ। এই চিন্তা চৰ্চাই আজি পঞ্চম বৰ্ষত আমি ভৰি দিছোঁ। গতিকে আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য লৈ আমি কাম কৰিছিলোঁ, সেই লক্ষ্য আৰু উদ্দেশ্যত আমিও আমাৰ যিটো স্ফীত লক্ষ্য, সেই স্ফীত লক্ষ্যত আমি এতিয়াও পূৰণ কৰিব পৰা নাই। কিন্তু এটা অতি প্ৰত্যাহ্বান, অতি জটিল যি আমাৰ লক্ষ্য, সেই লক্ষ্যত আমি অগ্ৰসৰৰ দিশে আমি সদায় চেষ্টাৰ কোনো ত্ৰুটিকৰণ আমি চেষ্টা অব্যাহত ৰাখি আগুৱাই যোৱাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। এই ক্ষেত্ৰত মই শলাগ ল'ব বিচাৰিছোঁ আমাৰ যিসকল সতীৰ্থই আমাৰ এই যি প্ৰচেষ্টাক তেখেতসকলে যদিও তেখেতসকলে ইয়াত উপস্থিত নাই, তথাপিও তেখেতসকলৰ যি আমাৰ প্ৰতি আমাৰ অগাধ বিশ্বাস আৰু আমাৰ প্ৰতি তেখেতসকলৰ যি তেওঁলোকে এই অনুষ্ঠানটোৰ প্ৰতি যি তেওঁলোকৰ আস্থা, সেই আস্থাৰ বাবে আচলতে আমি আজিৰ এই দিনটোত আমি উপনীত হ'ব পাৰিছোঁ। আমি আশা ৰাখিছোঁ যে আহি থকা সময়ত তেখেতসকলে যি আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি পেলাই আমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলে যি সমৰ্থন আগবঢ়াইছে, এই সমৰ্থনৰ জৰিয়তেই আমি এই অনুষ্ঠানটিক অসমৰ ভিতৰত এটা উজ্জ্বল এটা লেখত ল'বলগীয়া অনুষ্ঠান হিচাপে গঢ় দিবৰ কাৰণে আমি নিশ্চয় ফলপ্ৰসূ হ'ম। আজি আমাৰ ইয়াত প্ৰায় 30 গৰাকী আমাৰ স্থানীয় যিসকল নিবনুৱা যুৱতী বা আমাৰ শিপিনী, যাক আমি শিপিনী বুলি কওঁ, তথা আমাৰ দাসকে আদি কৰি কেইবাগৰাকীও ব্যক্তিৰ অৰহৰ নিৰলস যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই আজি এই সতীৰ্থ যিহেতু আমি NGO আমি স্থাপন কৰিছিলোঁ, যি NGOৰ জৰিয়তে আমি যি হস্ততাঁত বয়নশিল্পৰ যি উদ্যোগ আমি স্থাপন কৰিছিলোঁ, সেই উদ্যোগে আজি জিলাখনৰ ভিতৰতে এটা লেখত ল'বলগীয়া অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে এই ক্ষেত্ৰত চৰকাৰে আমাৰ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক ইতিবাচক সঁহাৰি জনাইছে আৰু অতি সোনকালে হয়তো আমি ভাল খবৰ লাভ কৰিম যে অসম চৰকাৰে এই ক্ষেত্ৰত আমাৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত কিছু আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ যি প্ৰচেষ্টা লৈছে, আমি নিশ্চয় অতি কম সময়ৰ ভিতৰতে এই লক্ষ্যত আমি আগবাঢ়ি যাব পাৰিম। আশা ৰাখিছোঁ
আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই আজি আমি ক্ষুদ্ৰ হিচাপে আজি আমাৰ এই স্থানতেই যি আমি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, সেই অনুষ্ঠানটিয়ে ইয়াৰ এটা শাখা হিচাপে আমি চিৰাজুলিত আমি স্থাপন কৰিব পাৰিছোঁ। আশা ৰাখিছোঁ আহি থকা সময়ত আমি ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত সমূহ যি আমাৰ পঞ্চায়ত আছে, এই পঞ্চায়ত এলেকাসমূহলৈ আমাৰ এই শাখা আমি সম্প্ৰসাৰণ কৰিবৰ কাৰণে আমি নিশ্চয় ফলৱৰ্তী হ'ম। তাৰ বাবে আমি সকলো সতীৰ্থৰ সহায় সহযোগিতা আমি আজিৰ এই স্থানৰ পৰা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানটিৰ জৰিয়তে আমি যি লক্ষ্য আৰু উদ্দেশ্য হাতত লৈ পেলাই আগবাঢ়িছোঁ যে এই অনুষ্ঠানটিৰ জৰিয়তেই আমি আমাৰ যিসকল গাঁৱে ভূঞে যিসকল আমাৰ বিশেষকৈ শিপিনীসকল যাৰ অজস্ৰ প্ৰতিভা আছে, কিন্তু এই প্ৰতিভাসমূহ বিকশিত কৰাৰ কাৰণে যিটো প্লেটফৰ্মৰ প্ৰয়োজন, সেই প্লেটফৰ্ম হয়তো পোৱা নাই বা আমি দিয়াৰ কাৰণে আমি প্ৰয়াস লৈছোঁ। আৰু যি আমাৰ এই প্ৰতিভাই যাতে আহি থকা সময়ত ৰাজ্যখনৰ লগতে আমাৰ দেশখনতো প্ৰতিষ্ঠিত হওক, তাৰেই কামনা কৰি পুনৰবাৰ মই সকলো সতীৰ্থলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'বলৈ এইখিনি ইমান সামৰিছোঁ। ধন্যবাদ। বন্দে মাতৰম। ভাৰত মাতা কি জয়। সতীৰ্থ, আজি ৭৮তম স্বাধীনতা দিৱসৰ উপলক্ষে আমি আমাৰ ঢেকীয়াজুলিস্থ সতীৰ্থ হস্ততাঁত বয়নশিল্পত আমি এইবাৰ আমাৰ ২১ চনৰ পৰা আমাৰ ৪ৰ্থ বাৰ্ষিক আমি স্বাধীনতা দিৱস অনুষ্ঠিত কৰিলোঁ। গতিকে আমাৰ যদিও কাৰ্যসূচী আমি ২১ পৰা লৈছিলোঁ, আমাৰ প্ৰস্তুতি আমাৰ আচলতে ১৯ চনৰ পৰাই আছিলে। গতিকে আমি আপোনালোকক আমাৰ এই অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জনালোঁ। আৰু এই গোটেই অনুষ্ঠানটোৰ ওপৰত আপোনালোকৰ মন্তব্য আমি প্ৰয়োজনীয়তা বুলি ভাবোঁ। গতিকে আমাৰ এই ঢেকীয়াজুলি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত আমি যি এই সতীৰ্থ হস্ততাঁত বয়নশিল্প কৰি আমি প্ৰায় ২৭খন লুমৰে আমি এটা মানে নৱজাগৰণ সৃষ্টি কৰিছোঁ শিপিনীসকলৰ। আপোনালোকে তাৰ ওপৰত কি মন্তব্য আগবঢ়াব আমাক নিশ্চয় জনাব, আমি আশা কৰিলোঁ। গতিকে ইমানতে আজি এই অনুষ্ঠান ভাগৰ আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।